হেল্ল' এভৰিৱান, সকলোকে স্বাগতম এটা নতুন ভিডিঅ'লৈ। আজিৰ এইটো ভিডিঅ'ত আমি আলোচনা কৰিম ক্লাছ 7ৰ বিজ্ঞানত থকা 5 নম্বৰ পাঠ অম্ল ক্ষাৰক আৰু লৱণ। এই পাঠৰ অন্তৰ্গত অনুশীলনীত যিমানখিনি প্ৰশ্নৰ উত্তৰ আছে গোটেইখিনি প্ৰশ্নৰ উত্তৰবোৰ একেবাৰে চুটিকৈ আৰু সহজ ভাষাত বুজি পোৱাকৈ এইটো ভিডিঅ'ত আমি আলোচনা কৰিম। তোমালোকে চেনেলটো স্কিপ নকৰিবা আৰু এইটো ভিডিঅ' শেষলৈকে চাই থাকিলে তোমালোকে এইটো পাঠৰ পৰা যিকোনো প্ৰশ্ন আহিলে উত্তৰ কৰিব পাৰিবা আৰু এবাৰ চালে গোটেইখিনি বস্তু তোমালোকৰ মনত থাকি যাব। এতিয়া তোমালোকৰ অনুশীলনীত 1 নম্বৰ দিয়া আছে অম্ল আৰু ক্ষাৰকৰ মাজত পাৰ্থক্য লিখা। এইটো হ'ল তোমালোকৰ অনুশীলনীৰ প্ৰথমটো কোৱেশ্চন। প্ৰথম কোৱেশ্চনৰ এনসাৰটো পঢ়াৰ আগত তোমালোকক মই এটা কথা ক'ম যে তোমালোকে লগত কিতাপ আৰু বহিখন লগত লৈ বহিবা, কাৰণ এনেকৈ অনুশীলনীত বহুতো খালী ঠাই, তাৰপিছত শুদ্ধ অশুদ্ধ চিন দিয়া, এনেকুৱা বহুত ধৰণৰ বস্তু থাকে। সেইবোৰ তোমালোকে লগে লগে কিতাপত যদি দাগ দি ৰাখা উত্তৰবোৰ ৰেডি হৈ থাকিব, তেতিয়া তোমালোকে পৰীক্ষাৰ আগত ৰিভিজন কৰাত সুবিধা হ'ব, যিহেতু উত্তৰখিনি তোমালোকৰ ৰেডি থাকিব। ঠিক আছে, আশা কৰিছোঁ তোমালোকে এইখিনি কাম কৰিবা। এতিয়া উত্তৰ হ'ল যে অম্ল আৰু ক্ষাৰকৰ মাজত পাৰ্থক্য হ'ল অম্ল টেঙা কিন্তু ক্ষাৰকৰ সোৱাদ তিতা। এনেকৈ এটা ভাষাত মনত ৰাখিবা যে অম্ল টেঙা আৰু ক্ষাৰকৰ সোৱাদ তিতা। অম্ল মানে কি? আম অলপ টেঙা হয়, সেই হিচাপত মনত ৰাখিবা অম্ল টেঙা অৰ্থাৎ আম টেঙা। এনেকৈ মনত ৰখা ইজি হ'ব। এটা অম্লটো যদি তোমালোকৰ টেঙা বুলি মনত থাকে তেতিয়াহ'লে তিতা হ'লে ক্ষাৰক হ'ব, এইটো অট'মেটিক হৈ যাব। আৰু চুলে চাবোন পানীৰ দৰে লাগে, অম্লই নীলা লিটমাছ ৰঙা কৰে। মনত ৰাখিবা অম্ল কি কৰে? নীলা লিটমাছ কি কৰে? ৰঙা কৰে। কিন্তু ক্ষাৰক ওলোটাটো কৰে, ক্ষাৰক কি কৰে? ৰঙা লিটমাছ নীলা কৰে। ঠিক আছে, আৰু অম্লত কি থাকে? হাইড্ৰজেন থাকে, কিন্তু ক্ষাৰকত কি থাকে? হাইড্ৰক্সিল থাকে। তোমালোকে এইটো হাইড্ৰক্সিল বুলি কৈ দিলে বা হাইড্ৰক্সিল থাকে। অম্লত কি থাকে? হাইড্ৰজেন থাকে, কিন্তু ক্ষাৰকত কি থাকে? হাইড্ৰক্সিল থাকে। তাৰপিছত এতিয়া তোমালোকৰ কুৱেশ্যন নম্বৰ 2, খিৰিকী পৰিষ্কাৰ কৰাৰ নিচিনা বহুতো ঘৰুৱা বস্তু এমনিয়া থাকে। বস্তুত কি থাকে? এমনিয়া থাকে। ই ৰঙা লিটমাছ নীলা কৰে। ই কি প্ৰকৃতিৰ? উত্তৰ হ'ব ইয়াৰ প্ৰকৃতি হ'ল ক্ষাৰকীয়। ইয়াত কি কৈছে যে খিৰিকী পৰিষ্কাৰ কৰা এইটো হ'ব পৰিষ্কাৰ কৰাৰ নিচিনা বহুতো ঘৰুৱা বস্তুত এমনিয়া থাকে। ই ৰঙা লিটমাছ নীলা কৰে। ই কি প্ৰকৃতিৰ? এইটো হ'ব ক্ষাৰকীয় প্ৰকৃতিৰ। তাৰপিছত কুৱেশ্যন নম্বৰ 3, লিটমাছ দ্ৰব্যৰ উৎসটোৰ নাম লিখা। এই দ্ৰব্যৰ ব্যৱহাৰ কি? কি কৈছে যে লিটমাছ দ্ৰব্যৰ উৎস কি? নাম লিখিব লাগে আৰু এই দ্ৰব্যৰ ব্যৱহাৰ কি? উত্তৰ হ'ব লিটমাছ দ্ৰব্যৰ উৎসটোৰ নাম ছত্ৰক শৈবাল। কোনো এটা দ্ৰব্য অম্ল, ক্ষাৰক নে লৱণ পৰীক্ষাৰ বাবে এই দ্ৰব্য ব্যৱহাৰ কৰা হয়। এইটো এনেকুৱা হ'ব, ব্যৱহাৰ কৰা হয় বা কৰিব পাৰি। এতিয়া কুৱেশ্যন নম্বৰ 4, ষ্টুডেণ্টছ তোমালোকে এইটো চেনেল যদি এতিয়া ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা, কাৰণ দৈনন্দিনে তোমালোকে এনেকৈ সুন্দৰ সুন্দৰ ক্লাছ পাই থাকিবা। 4 নম্বৰ কুৱেশ্যন, পাতিত পানী অম্লিক, ক্ষাৰকীয় নে পশম? তুমি এইটো কেনেকৈ প্ৰমাণ কৰিবা? ইয়াৰ উত্তৰ হ'ব পাতিত পানীত ৰঙা আৰু নীলা লিটমাছৰ কাগজ এখন ডুবাই দিলে লিটমাছ কাগজখনৰ ৰঙৰ কোনো পৰিৱৰ্তন নহয়। ইয়াৰ পৰা প্ৰমাণ হ'ল যে পাতিত পানী পশম। পাতিত পানী কি হয়? পশম। মনত ৰাখিবা পাতিত পানী পশম। ষ্টুডেণ্টছ তোমালোকে যদি মোৰ ক্লাছবোৰ চাই ভাল পোৱা আৰু ক্লাছবোৰ বুজি পোৱা, তোমালোকৰ নিজৰ নাম আৰু নিজৰ ডিষ্ট্ৰিক্ট কমেণ্ট কৰি জনাবা, তেতিয়াহ'লে মই গম পাম যে তোমালোকে মোৰ ক্লাছবোৰ বুজি পাই আছা। আৰু তোমালোকে যদি বুজি নোপোৱা, মই বেলেগকৈ হ'লেও তোমালোকক বুজাই দিয়াৰ চেষ্টা কৰিব লাগিব। সেই হিচাপে তোমালোকে কমেণ্টখিনি কৰাটো খুবেই প্ৰয়োজনীয়। 5 নম্বৰত দিয়া আছে এটা উদাহৰণসহ পশমন প্ৰক্ৰিয়া বৰ্ণনা কৰা। উত্তৰ হ'ব এচিড আৰু ক্ষাৰকৰ ৰাসায়নিক প্ৰক্ৰিয়াক পশম বোলে। মনত ৰাখিবা এচিড আৰু ক্ষাৰকৰ ৰাসায়নিক বিক্ৰিয়াক কি বোলে? পশম বোলে। এই প্ৰক্ৰিয়াত লৱণ আৰু পানী উৎপন্ন হয়। এই প্ৰক্ৰিয়াত কি হয়? লৱণ আৰু পানী উৎপন্ন হয়। মনত ৰাখিবা ভালকৈ। এতিয়া তোমালোকৰ 6 নম্বৰ কুৱেশ্যনত দিয়া আছে যে তলৰ বাক্যটো শুদ্ধ হ'লে সু লিখা আৰু অশুদ্ধ হ'লে অ চিন দিয়া বা দিবা। কি কৈছে যে তলত এটা বাক্য দিয়া আছে, এইটো যদি শুদ্ধ হয় তেনেহ'লে এনেকৈ সু লিখিব লাগিব, আৰু যদি অশুদ্ধ হয় তেনেহ'লে এনেকৈ অ লিখিব লাগিব। এইখিনি বস্তু তোমালোকে লগে লগে উত্তৰ কৰি ল'বা। ক নম্বৰত দিয়া আছে নাইট্ৰিক এচিডে ৰঙা লিটমাছ কাগজ নীলা কৰে। এইটো কি হ'ব? অশুদ্ধ হ'ব। চ' তোমালোকে অশুদ্ধ বুলি উত্তৰ কৰি লোৱা, নাইবা তোমালোকৰ কিতাপত ডাইৰেক্ট দিয়া আছে অত তোমালোকে এনেকৈ টিক মাৰ্ক দিয়া। কি প্ৰথমটো কি হৈছে? নাইট্ৰিক এচিডে ৰঙা লিটমাছ কাগজ নীলা কৰে, এইটো অশুদ্ধ। তাৰপিছত খ নম্বৰত দিয়া আছে যে ছ'ডিয়াম হাইড্ৰক্সাইডে নীলা লিটমাছ কি কৰে? ৰঙা কৰে। ছ'ডিয়াম হাইড্ৰক্সাইডে কি কৰে? নীলা লিটমাছ ৰঙা কৰে, এইটো
অশুদ্ধ। ঠিক আছে, এতিয়া গ নম্বৰত দিয়া আছে সোডিয়াম হাইড্ৰক্সাইড আৰু হাইড্ৰক্লৰিক এচিডে পৰস্পৰক প্ৰশমিত কৰে আৰু পানী আৰু লৱণ উৎপন্ন কৰে। এইটো একেবাৰে শুদ্ধ। এইটো উত্তৰ কি হ'ব? শুদ্ধ হ'ব। চ' তোমালোকে এনেকৈ কিতাপত যে সু আৰু অ দিয়া আছে তোমালোকে শুদ্ধত এনেকৈ টিক মাৰ্ক দি থোৱা। এতিয়া ঘ নম্বৰত দিয়া আছে তোমালোকৰ যে সূচক হ'ল এটা দ্ৰব্য যিয়ে ক্ষাৰকীয় আৰু আম্লিক দ্ৰব্যত বেলেগ বেলেগ বৰণ দেখুৱায়। কি কৈছে যে সূচক হ'ল এটা দ্ৰব্য যিয়ে ক্ষাৰকীয় আৰু আম্লিক দ্ৰব্যত বেলেগ বেলেগ বৰণ দেখুৱায়। এইটো হ'ল কি? শুদ্ধ। মনত ৰাখিবা এইটো শুদ্ধ। তাৰপিছত নেক্সট দিয়া আছে ক্ষাৰকৰ উপস্থিতিৰ বাবে দন্তক্ষয় ৰোগ হয়। এইটো অশুদ্ধ হ'ব। উত্তৰ অশুদ্ধ। ক্ষাৰকৰ উপস্থিতিত আমাৰ দন্ত ৰোগ নহয়। চ' ইয়াত কৈছে হয় বুলি, চ' এইটো অশুদ্ধ হ'ব। এতিয়া 7 নম্বৰ কুৱেশ্যনছ যে ডেকা ৰেষ্টুৰেণ্টত কিছু মৃদু পানীয় বটল আছে, কিন্তু দুৰ্ভাগ্যবশতঃ এইবোৰত লেবেল নাই। এই পানীয়বিলাক তেওঁ গ্ৰাহকৰ চাহিদা অনুযায়ী যোগান ধৰিব লাগে। এজন গ্ৰাহকক আম্লিক, আন এজনক ক্ষাৰকীয় আৰু তৃতীয়জনক পশম পানীয় লাগে। লোকজনক কোনটো পানীয় দিব লাগিব কেনেকৈ থিৰাং কৰিব? উত্তৰ হ'ল ডেকাই কোনজনক কোনটো পানীয় বটল দিব সেইটো তেওঁ পৰীক্ষা কৰি থিৰাং কৰিব। কি কৰিব লাগিব? পৰীক্ষা কৰি থিৰাং কৰিব লাগিব যে কোনটোত কি পানী আছে। এতিয়া পৰীক্ষাখিনি কেনেকৈ কৈছে? 1 নম্বৰটো যে যি পানীয়ে ৰঙা লিটমাছ নীলা কৰে সেই পানীয় হ'ব কি? ক্ষাৰকীয়। এতিয়া যাক ক্ষাৰকীয় পানীয় লাগিছিলে তাক এইটো পৰীক্ষা কৰি দিব যে ৰঙা লিটমাছ নীলা কৰিলে যোনটো বটলৰ পানীয়ে ৰঙা লিটমাছ নীলা কৰিব সেইখিনি পানী কি? ক্ষাৰকীয়। আৰু দ্বিতীয় নম্বৰ পৰীক্ষা কি কৰিব? যি পানীয়ে নীলা লিটমাছ ৰঙা কৰিব সেই পানীয় হ'ব কি? আম্লিক। ঠিক আছে, এতিয়া 3 নম্বৰ মানে যাক আম্লিক পানী লাগে তাৰ কাৰণে কি কৰিব? যোনটো পানী নীলা লিটমাছ ৰঙা কৰে সেইখিনি পানী সেই যাক আম্লিক পানীও লাগে তাক দিব। 3 নম্বৰত দিছে যে পশম পানী কেনেকৈ পৰীক্ষা কৰিব? যে যি পানীয়ে ৰঙা লিটমাছ বা নীলা লিটমাছ ৰঙা সলনি নকৰে, নীলা লিটমাছৰ ৰং সলনি নকৰে। যি পানীয়ে ৰঙা লিটমাছ বা নীলা লিটমাছ, যি পানীয়ে ৰঙা লিটমাছ বা নীলা লিটমাছৰ ৰং সলনি নকৰে, মানে আমাৰ ৰঙা আৰু নীলা লিটমাছ যে আছে যোনটো পানীয়ে কোনো সলনি নকৰে, ছেইম থাকে, একেধৰণে থাকে, সেই পানীয় হ'ব কি? পশম পানী। মনত ৰাখিবা এই তিনিটা পৰীক্ষা কৰি কি কৰিব? কোনটো গ্ৰাহকক কি পানী লাগে দিব পাৰিব। ঠিক আছে, আশা কৰিছোঁ তোমালোকে বুজি পাইছা। এতিয়া 8 নম্বৰত দিয়া আছে কাৰণ ব্যাখ্যা কৰা। তলত কিছুমান কথা আছে, ইয়াৰ কাৰণটো তোমালোকে ব্যাখ্যা কৰিব লাগে। কি কৈছে ক নম্বৰত? এচিডিটিত ভুগিলে তুমি অম্লনাশক টেবলেট খোৱা। কি কৈছে? যদি তোমালোকৰ এচিডিটি মানে গেছ হয়, যে গেছ হ'লে কি কৰিব লাগে? অম্লনাশক টেবলেট খাব লাগে। উত্তৰ হ'ব এইটো কাৰণ লিখিব লাগে যে এচিডিটি হ'লে কিয় আমি অম্লনাশক টেবলেট খাব লাগে। উত্তৰ হ'ব এচিডিটিত ভুগিলে আমি অম্লনাশক টেবলেট খাব লাগে বা খাওঁ, কাৰণ ই অতিৰিক্ত অম্লৰ প্ৰভাৱ নাইকিয়া কৰে আৰু কষ্টৰ পৰা ৰক্ষা কৰে। এতিয়া খ নম্বৰত দিয়া আছে পৰুৱাই কামুৰিলে ছালত কেলামাইন দ্ৰব্য ঘঁহা হয়। কিয় ঘঁহা হয়? কাৰণটো লিখিব লাগে। উত্তৰ হ'ব পৰুৱাই কামুৰিলে ছালত কেলামাইন দ্ৰব্য ঘঁহা হয় কাৰণ পৰুৱাৰ শুঙত ফৰ্মিক এচিড থাকে। যেতিয়া পৰুৱাই কামুৰে তেতিয়া এই এচিড ভিতৰলৈ সুমুৱাই দিয়ে। কামোৰাৰ প্ৰভাৱটো তেতিয়াই কমি যায়। গ নম্বৰত দিয়া আছে কাৰখানাৰ আৱৰ্জনাবোৰ জলাশয়ত পেলোৱাৰ আগতে প্ৰশমিত কৰা হয়। উত্তৰ হ'ব কাৰখানাৰ আৱৰ্জনাবোৰ জলাশয়ত পেলোৱাৰ আগতে প্ৰশমিত কৰা হয়, কাৰণ কাৰখানাৰ আৱৰ্জনাবোৰত অম্ল থাকে। যদি এই আৱৰ্জনাসমূহ পোনে পোনে জলাশয়লৈ যাব দিয়া হয় তেনেহ'লে ই পানীত থকা মাছ, কাছ আৰু বিভিন্ন ধৰণৰ প্ৰাণীবোৰক ধ্বংস কৰিব। সেইকাৰণে কাৰখানাৰ আৱৰ্জনাবোৰ জলাশয়ত পেলোৱাৰ আগতে প্ৰশমিত কৰা হয়। এতিয়া 9 নম্বৰ কুৱেশ্যনত দিয়া আছে তোমাক 3টা জুলীয়া পদাৰ্থ দিয়া হৈছে। এটা হাইড্ৰক্লৰিক এচিড, আনটো ছডিয়াম হাইড্ৰক্সাইড আৰু তৃতীয়টো হ'ল চেনিৰ দ্ৰব্য। তুমি এইবোৰক কেনেকৈ চিনাক্ত কৰিবা? তোমাৰ কেৱল হালধিৰ সূচকহে আছে। কেনেকৈ এইকেইটা বস্তু তোমালোকে চিনাক্ত কৰিবা? অকল তোমাৰ হাতত কি থাকিব? হালধিৰ সূচক। উত্তৰ হ'ল
হালধিৰ সূচকৰে তলত দিয়া ধৰণৰ দ্ৰব্য তিনিবিধ চিনাক্ত কৰিব পৰা যাব। কেনেকৈ কৰিব আমি তলত দেখি ল'ম। 1 নম্বৰত দিয়া আছে যে ছডিয়াম হাইড্ৰক্সাইড হালধি সূচকত দিলে ইয়াৰ ৰং ৰঙা হ'ব। ছডিয়াম হাইড্ৰক্সাইড থাকিলে হালধি ৰং কি হ'ব? ৰঙা হ'ব। তাৰমানে এইটো কি ছডিয়াম হাইড্ৰক্সাইড। এতিয়া এই ৰঙা ৰঙৰ ওপৰত যেতিয়া হাইড্ৰক্লৰিক এচিড দিয়া হয় তেতিয়া ইয়াৰ ৰং আকৌ হালধীয়া হ'ব। যদি হাইড্ৰক্লৰিক এচিড থাকে কি হ'ব? এই ৰঙা ৰংটো আকৌ কি হ'ব? হালধীয়া হ'ব। আৰু বাকী থকা জলীয় পদাৰ্থটো হ'ব কি? চেনিৰ দ্ৰব্য। হৈ গ'ল। একেবাৰে সহজকৈ বুজাই দিছোঁ মই তোমালোকক। এতিয়া 10 নম্বৰ কুৱেশ্যনত দিয়া আছে তোমালোকৰ এখন নীলা লিটমাছ কাগজ এটা দ্ৰব্যত ডুবাই দিয়া হ'ল। কাগজখন নীলা হৈয়ে থাকিল। দ্ৰব্যটোৰ প্ৰকৃতি কেনেকুৱা ব্যাখ্যা কৰা। ব্যাখ্যা কৰিব লাগে। কি ব্যাখ্যা কৰিব লাগে? ইম্পৰ্টেণ্ট আছে এইটো কুৱেশ্যন যে এখন নীলা লিটমাছ কাগজ এটা দ্ৰব্যত ডুবাই দিয়া হ'ল। কাগজখন নীলা হৈয়ে থাকিল। দ্ৰব্যটোৰ প্ৰকৃতি কেনেকুৱা ব্যাখ্যা কৰা। উত্তৰ হ'ব অম্লই নীলা লিটমাছ ৰঙা কৰে। যিহেতু দ্ৰব্যটোৱে নীলা লিটমাছৰ ৰং সলনি কৰিব নোৱাৰিলে গতিকে দ্ৰব্যটো ক্ষাৰকীয় নহ'লে সুষম হ'ব। মনত ৰাখিবা, একেবাৰে ইম্পৰ্টেণ্ট হয় কুৱেশ্যনটো। আৰু 11 নম্বৰ প্ৰশ্নত দিয়া আছে তলৰ বাক্যকেইটা পঢ়ি চোৱা। উত্তৰ হ'ব অম্ল আৰু ক্ষাৰক দুয়োটাই সকলোবোৰ সূচকৰ ৰং সলনি কৰে। তাৰপিছত কি কৈছে? যদি এটা সূচকৰ ৰং অম্লত সলনি হয় তেনেহ'লে ইয়াৰ ৰং ক্ষাৰকত সলনি নহয়। 9 নম্বৰত দিয়া আছে যদি এটা সূচকৰ ৰং ক্ষাৰকত সলনি হয় তেনেহ'লে ইয়াৰ ৰং কি হয়? অম্লত সলনি নহয়। এতিয়া তলত কি কৈছে চোৱাচোন। আৰু এটা দিছে যে অম্ল আৰু ক্ষাৰকত ৰং সলনি হোৱাটো সূচকৰ প্ৰকাৰৰ ওপৰত নিৰ্ভৰ কৰে। এতিয়া কৈছে উক্তিবোৰৰ কোনবোৰ শুদ্ধ। ইয়াত 4টা উক্তি দিয়া আছে, তাৰে কোনটো শুদ্ধ হ'ব। শুদ্ধ হোৱাৰ ভিতৰত কোনটো আছে যে 1 নম্বৰত দিছে 4টা, 2য় নম্বৰত দি আছে ক আৰু ঘ, 3য় নম্বৰত দি আছে খ আৰু গ, আৰু ঘ নম্বৰত দি আছে কেৱল ঘ। কোনটো ইয়াৰ শুদ্ধ উত্তৰ হ'ব? শুদ্ধ উত্তৰটো কি হ'ব যে ইয়াত ক আৰু ঘ, অৰ্থাৎ 2য় নম্বৰ অপশ্যনটো শুদ্ধ হ'ব। ক আৰু ঘ, ক আৰু খ উক্তিটো শুদ্ধ। এতিয়া আমি ক আৰু ঘত কি উক্তি আছে আমি চাই ল'ম। ক নম্বৰ উক্তিটো হ'ল যে অম্ল আৰু ক্ষাৰক দুয়োটাই সকলোবোৰ সূচকৰ ৰং সলনি কৰে। এইটো উক্তি শুদ্ধ। খটো নহয়, এইটো ভুল হ'ব। তাৰপিছত ক আৰু ঘ নম্বৰত দিয়া আছে যে অম্ল আৰু ক্ষাৰকত ৰং সলনি হোৱাটো সূচকৰ প্ৰকাৰৰ ওপৰত নিৰ্ভৰ কৰে। ক আৰু ঘটো একেবাৰে শুদ্ধ। আৰু ভুল দুটাও আমি চাই ল'ম। যেনেকৈ খ আৰু কি আছে? খ আৰু ঘটো ভুল হয়। আমি খ আৰু গটো এবাৰ পঢ়ি ল'ম। এই দুটা কিন্তু ভুল হয়, ভুল উক্তি। যদি এটা সূচকৰ ৰং অম্লত সলনি হয় তেনেহ'লে ইয়াৰ ৰং ক্ষাৰকত সলনি নহয়। এইটো একেবাৰে ভুল। অকল ক আৰু ঘটো শুদ্ধ হ'ব। আৰু ঘ নম্বৰ কি? এইটোও ভুল, যদিও আমি চাই ল'ম। যদি এটা সূচকৰ ৰং ক্ষাৰকত সলনি হয় তেনেহ'লে ইয়াৰ ৰং অম্লত সলনি নহয়। এই দুয়োটাই ভুল, ক আৰু ঘটো শুদ্ধ। ঠিক আছে, তোমালোকে অপশ্যনৰ পৰা কোনটো বাছি ল'বা? এই 2য় নম্বৰটো বাছি ল'বা, ক আৰু ঘ উক্তিটো শুদ্ধ। ঠিক আছে ষ্টুডেণ্টছ, এইখিনি আছিল এইটো পাৰ্টৰ পৰা ইম্পৰ্টেণ্ট পৰীক্ষাত আহিবলগীয়া যিমানখিনি আহিব পাৰে সম্ভাৱনা থকা কুৱেশ্যন এনচাৰ। চ' তোমালোকে আশা কৰিছোঁ ক্লাছটো ভালকৈ বুজি পাইছা। চেনেলটো যদি ছাবস্ক্ৰাইব কৰি লাইক কমেণ্ট কৰি বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰি দিবা। ধন্যবাদ সকলোকে।